নমস্কাৰ সকলোকে নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। সেই চিৰিজটোৰ অন্তৰ্গত এইটো আহোম ডাইনাষ্টিৰ ওপৰত 3 নম্বৰ ভিডিঅ'। আমি অলৰেডি আহোম ডাইনাষ্টিৰ ওপৰত 2টা ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে। আমি আজি আহিছোঁ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কাললৈকে। ইয়াৰ আগৰটো ভিডিঅ'ত আমি জয়ধ্বজ সিংহত সমাপ্ত কৰিছিলোঁ। তো জয়ধ্বজ সিংহৰ পিছত তেওঁৰ সিংহাসন বা তেওঁৰ উত্তৰাধিকাৰী হিচাপত সিংহাসনত নিজকে অধিষ্ঠিত কৰিছিলে চক্ৰধ্বজ সিংহই। তেওঁৰ ৰাজত্বকাল আছিলে 1663 পৰা 1670 চন। আৰু এই চক্ৰধ্বজ সিংহ জয়ধ্বজ সিংহৰ কাজিন আছিলে। এই চক্ৰধ্বজ সিংহৰ আহোম নাম আছিলে চুপুংমুং। এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিলে বা চুপুংমুঙৰ আন এটা নাম কি আছিলে, এইটো হৈছে চক্ৰধ্বজ সিংহ। ইয়াৰ উপৰিও তেওঁ চাৰিং ফৈদৰ হোৱাৰ কাৰণে তেওঁক চাৰিং ৰজা বুলি জনা গৈছিলে। আমি আগতে পঢ়িছোঁ যে আহোম সাম্ৰাজ্যৰ ভিতৰত কেইবাটাও ফৈদ আছিলে, যেনে তুংখুঙীয়া ফৈদ, চাৰিং ফৈদ এটচেট্ৰা। তো এই চাৰিং ফৈদৰ ৰজা আছিলে চক্ৰধ্বজ সিংহ। তো সেয়েহে তেওঁক চাৰিং ৰজা বুলিও জনা যায়। এই চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক অৰ্থাৎ তাহানিৰ লাচিত ডেকাক, যি মোমাই তামুলী বৰবৰুৱাৰ পুতেক আছিলে, তেওঁক বৰফুকন পদত নিযুক্ত কৰিছিলে। তাৰপিছত লাচিতে বৰফুকন পদত অধিষ্ঠিত হৈয়ে তেওঁ মোগলৰ হাতৰ পৰা তাহানিৰ যি গুৱাহাটী আছিলে সেই গুৱাহাটী কব্জা কৰিছিলে। আৰু এই কথাটোত ক্ৰোধিত হৈ তাহানিৰ যি মোগল সম্ৰাট আছিলে ঔৰংগজেব, সেই ঔৰংগজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠাইছিলে। ৰামসিংহই যেতিয়া ঔৰংগজেবে অসম আক্ৰমণ কৰিবলৈ পঠালে, তেওঁ পোনপ্ৰথমে অসমৰ কলা যাদুৰ বিষয়ে শুনি কিছু পৰিমাণে ভয় খাইছিলে। তো সেয়েহে এই কলা যাদুসমূহৰ তেওঁ নিবাৰণ স্বৰূপে তেওঁ লগত লৈ আহিছিলে গুৰু টেগ বাহাদুৰ। এইটো আপোনালোকে মনত ৰাখিব যে ৰামসিংহই তেওঁৰ লগত কোনজন শিখ গুৰুক বা কোনজন চাইণ্টক লৈ আহিছিলে, সেই উত্তৰটো হৈছে গুৰু টেগ বাহাদুৰ। যেতিয়া মোগলে ৰামসিংহৰ আণ্ডাৰত অসমৰ ওপৰত ইনভেজন চলালে, সেই ইনভেজনৰ কাৰণে আমাৰ আহোম সৈন্যবাহিনী সম্পূৰ্ণৰূপে প্ৰস্তুত নাছিলে। তো সেয়েহে কিছু সময় পাবৰ কাৰণে লাচিত বৰফুকনে এনেকুৱা এটা মনোভাৱ দেখুৱালে যে তেওঁ ৰামসিংহৰ লগত নেগচিয়েশ্যন কৰিবলৈকে প্ৰস্তুত। অৰ্থাৎ তেওঁ এইটো দেখুৱাইছিলে যাতে তাৰ বিনিময়ত তেওঁ কিছু পৰিমাণে নিজৰ সৈন্যবাহিনীক সংগঠিত কৰিবৰ কাৰণে কিছু সময় পায়। তাৰপিছত মোগলে হাজোলৈকে যিখিনি এৰিয়া আছিলে সেই এৰিয়াখিনি সম্পূৰ্ণৰূপে দখল কৰি পেলালে। আৰু তাৰপিছত এখন বহুত ফেমাছ যুদ্ধ হৈছিলে, বেটেল অফ আলাবৈ। এই বেটেল অফ আলাবৈত আহোম সৈন্যবাহিনী বহুত বেয়াকৈ পৰাজিত হৈছিলে। আৰু এই পৰাজয়ে আহোম সৈন্যবাহিনীৰ মনোবল ভালেখিনি ভাঙি পেলাইছিলে। আৰু সেইখিনি সময়তে চক্ৰধ্বজ সিংহ, যিজন সেই সময়ৰ আহোমৰ ৰজা আছিলে, তেওঁৰ মৃত্যু হয়। চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ সিংহাসনত অধিষ্ঠিত হৈছিলে উদয়াদিত্য সিংহ। এই উদয়াদিত্যৰ ৰাজত্বকাল আছিলে 1670 পৰা 1674 খ্ৰীষ্টাব্দ। উদয়াদিত্য সিংহৰ আহোম নাম আছিলে চুন্যাতফা। আপোনালোকে এইটো মনত ৰাখি থৈ দিব যে চুন্যাতফা বুলি কাক জনা গৈছিলে, সেয়া হৈছে উদয়াদিত্য সিংহ। আৰু এইখিনি সময়তে অৰ্থাৎ 1671 চনত আহোম আৰু মোগলৰ যিখন ফাইনেল যুদ্ধ বা অন্তিম ৰণ, বেটেল অফ চৰাইঘাট, সেয়া সম্পাদিত হৈছিলে। ইয়াৰ আগতে বেটেল অফ চৰাইঘাট হোৱাৰ আগতে অসমৰ যিটো বাতাবৰণ বা অসমৰ যিটো কলা যাদুৰ প্ৰতি ৰামসিংহৰ ধাৰণা আছিলে, আৰু ইয়াৰ উপৰিও আহোম সৈন্যবাহিনীৰ যি গৰিলা ৱাৰফেয়াৰৰ টেকটিক হয়, এই সকলোবিলাকৰ প্ৰতি অতিষ্ঠ হৈ ৰামসিংহই আহোমসকলক এইটো প্ৰস্তাৱ দিছিলে যে 1639 চনত যিখন চুক্তি হৈছিলে, সেই চুক্তি অনুসৰি আহোম আৰু মোগলৰ মাজত যি সীমা নিৰ্ধাৰিত হৈছিলে, তো সেই চুক্তিখনলৈকে ঘূৰি যোৱাৰ কাৰণে ৰামসিংহই আহোমক এটা প্ৰপ'জেল আগবঢ়াইছিলে। আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে 1639 চনত যিখন আহোম আৰু মোগলৰ মাজত চুক্তি হৈছিলে, সেই চুক্তিখনৰ নাম কি হৈছিলে। আমি আগৰ ভিডিঅ'ত এইটো কাভাৰ কৰিছোঁ। কিন্তু যেতিয়া এই কথাটো ঔৰংগজেবে শুনিলে, তেওঁ অতিকৈ ক্ৰোধান্বিত হ'ল। তাৰপিছত তেওঁ ৰামসিংহক আদেশ দিলে যে যেনেকৈ নহওক যুদ্ধ চলাই থাকিবৰ কাৰণে। সেই সময়ত উদয়াদিত্য সিংহই কি কৰিছিলে, অতন বুঢ়াগোহাঁইৰ আণ্ডাৰত প্ৰায় 20,000 সৈন্যবাহিনী মোগলক ভেটিবলৈকে পঠাই দিছিলে। কিন্তু সেই সকলোবোৰ এটা ফিউটাইল হিচাপে এপিয়াৰ হ'ল, কাৰণ মোগলৰ ওচৰত এই সৈন্যবাহিনী চেদেলি ভেদেলি হৈ গ'ল। আৰু এই পৰাজয়েও ইয়াৰ উপৰিও অকণ আগতে আমি পঢ়িছিলোঁ যে বেটেল অফ আলাবৈ হৈছিলে। তো এই সকলোবোৰ পৰাজয়ে আহোম আৰ্মিৰ যিটো মৰেল ষ্ট্ৰেংথ, সেইটো সম্পূৰ্ণৰূপে কমাই দিছিলে। সেই সময়ত লাচিত নৰিয়াত পৰি আছিলে। আৰু যিখন অন্তিম ৰণ হৈছিলে বেটেল অফ চৰাইঘাট, সেইখনত যিহেতু আহোমৰ নৌসেনা বাহিনী খুবেই শক্তিশালী আছিলে মোগলৰ তুলনাত, তো বিভিন্ন ঠাইত ভেটা বান্ধি আহোমে মোগলসকলক নৌকা যুদ্ধত অৱতীৰ্ণ হ'বলৈকে কম্পেল কৰিছিলে। আৰু যিখন অৱশেষৰ যুদ্ধ, সেই অন্তিম যুদ্ধখন ব্ৰহ্মপুত্ৰ নদীত হৈছিলে।
আৰু সেই যুদ্ধৰ সময়ত লাচিত বৰফুকন খুবেই নৰিয়াত ভুগি আছিলে, যিহেতু আহোম সেনাবাহিনীৰ মৰেল সম্পূৰ্ণৰূপে ভাগি পৰিছিলে। তো সেই নৰিয়া দেহাৰে তেওঁ 6খন ভেছেল লৈ, অৰ্থাৎ 6খন নৌকা লৈ তেওঁ যুদ্ধক্ষেত্ৰত সেই নৰিয়া দেহাৰে নামি পৰিছিলে। আৰু তেওঁৰ এই যুদ্ধক্ষেত্ৰত নমাৰ দৃশ্য দেখি আহোম সৈন্যবাহিনীৰ মনোবল ভালেখিনি পৰিমাণে বৃদ্ধি পালে, আৰু অৱশেষত আহোমসকলে মোগলসকলক মানাহ নদীৰ পাৰলৈকে খেদি থৈ আহিছিলে, আৰু সেই মানাহ নদীয়ে আহোম আৰু মোগলৰ মাজৰ সীমা হৈ ৰৈছিলে। তো এনেকৈ আহোমসকলে বেটেল অফ চৰাইঘাটত মোগলৰ বিপক্ষে জয়লাভ কৰিছিলে। উদয়াদিত্য সিংহৰ ৰাজত্বৰ শেষৰ ফালে এটা পলিটিকেল ইনষ্টেবিলিটিৰ কণ্ডিশ্যন অসমত উৎপন্ন হৈছিলে। এই পৰিস্থিতিটো কেনেকৈ উৎপন্ন হৈছিলে যে উদয়াদিত্য সিংহৰ ভায়েক শুক্লাম ফাই উদয়াদিত্য সিংহৰ এজন হাজৰিকাৰ লগত, আৰু এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ যে হাজৰিকা সেইজন বিষয়া হৈছে যাৰ আণ্ডাৰত 1000জন পাইকে কাম কৰে। এই শুক্লাম ফাই দেবেৰা হাজৰিকাৰ লগত লগ হৈ উদয়াদিত্য সিংহক খাদ্যৰ লগত বিষ মিহলাই দিছিলে, আৰু তাৰ ফলত উদয়াদিত্য সিংহৰ মৃত্যু হ'ল। উদয়াদিত্য সিংহৰ মৃত্যু হোৱাৰ পিছত শুক্লাম ফাই নিজকে ৰাজসিংহাসনত অধিষ্ঠিত কৰিলে। ইয়াতে আপোনালোকে এটা বস্তু মনত ৰাখি থৈ দিব যে শুক্লাম ফাৰ আন এটা নাম আছিলে ৰামধজ সিংহ। এইটো তেওঁৰ হিন্দু নাম আছিলে। তেওঁ ৰাজসিংহাসনত অধিষ্ঠিত হৈ দেবেৰাক বৰবৰা পদত নিযুক্তি কৰিলে। তাৰপিছত অতি শীঘ্ৰেই শুক্লাম্ফা আৰু দেবেৰাৰ মাজত মতভেদ হ'বলৈ ধৰিলে, আৰু সেই মতভেদৰ পৰিণতি স্বৰূপে দেবেৰাই পুনৰ শুক্লাম্ফাক সেই উদয়াদিত্য সিংহৰ নিচিনাকৈ খাদ্যৰ লগত বিষ মিহলাই মাৰি পেলালে। তাৰপিছত তেওঁ শুক্লাম্ফাৰ ঠাইত চুহুং নামৰ এজন ৰাজকোঁৱৰক সিংহাসনত নিযুক্তি দিলে। চুহুঙৰ আন এটা নাম হৈছে চামুগুৰীয়া ৰজা, অৰ্থাৎ তেওঁ যিহেতু চামুগুৰীয়া ফৈদৰ আছিলে, সেয়েহে তেওঁৰ আন এটা নাম হৈছে চামুগুৰীয়া ৰজা। তাৰপিছত অতি শীঘ্ৰে আকৌ সেই আগৰ কণ্ডিশ্যনটোৰ নিচিনাই হ'ল। চুহুঙৰ পিছত চুহুঙকো তেওঁ তেনেকৈ বিষ খুৱাই হত্যা কৰালে। তাৰপিছত চুহুঙৰ ঠাইত তেওঁ গোবৰক ৰাজসিংহাসনত অধিষ্ঠিত কৰিলে, আৰু এই গোবৰ হৈছে গদাধৰ সিংহৰ পিতৃ। গোবৰে ৰাজসিংহাসনত মাত্ৰ 24 দিনৰ কাৰণে ৰাজত্ব কৰিছিল, আৰু চুহুঙে ৰাজসিংহাসনত অধিষ্ঠিত হৈছিলে মাত্ৰ 21 দিনৰ কাৰণে। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে কোনজন আহোম ৰজাই অতি কম সময়ৰ বাবে ৰাজসিংহাসনত নিজকে অধিষ্ঠিত কৰিছিলে, সেইজন হৈছে চুহুং। পিছত লাহে লাহে দেবেৰাৰ অত্যাচাৰ বাঢ়ি যাবলৈ ধৰিলে। তেওঁ এটা ডিক্টেটৰশ্বিপৰ নিচিনা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰি পেলাইছিলে তাহানিৰ আহোম সাম্ৰাজ্যত। যেতিয়া দেবেৰাৰ এই ডিক্টেটৰশ্বিপৰ বিষয়ে অতন বুঢ়াগোহাঁয়ে গম পালে, অতন বুঢ়াগোহাঁয়ে সেই সময়ত গুৱাহাটীত তেওঁ ফৰ্টিফিকেশ্যন কৰাত ব্যস্ত হৈছিলে, অৰ্থাৎ গুৱাহাটীৰ চাৰিওফালে তেওঁ গড় বন্ধাত ব্যস্ত হৈছিলে। যেতিয়া তেওঁ দেবেৰাৰ এই ডিক্টেটৰশ্বিপৰ বিষয়ে গম পালে, তেতিয়া তেওঁ যেতিয়া গড় কমপ্লিট হ'ল, তেওঁ বৰফুকনক লগত লৈ ৰাজধানীলৈকে আহি তাৰপিছত এই দেবেৰাক তেওঁলোকে হত্যা কৰি পেলালে। তাৰপিছত শাসন কাৰ্য অতন বুঢ়াগোহাঁয়ে নিজ হাতত ল'লে। সেই সময়ত তেনেকুৱা কোনো ৰাজকোঁৱৰ নাছিলে যি ইফিচিয়েণ্ট আছিলে ৰাজসিংহাসনত বহি ৰাজকাৰ্য চলাই নিবৰ বাবে। তো সেয়েহে আহোমৰ যি বিষয়ববীয়া আছিলে সেই সকলোৱে অতন বুঢ়াগোহাঁইক ৰাজসিংহাসনত অধিষ্ঠিত হ'বৰ কাৰণে অনুৰোধ জনাইছিলে। তেতিয়া অতন বুঢ়াগোহাঁয়ে কৈছিলে যে যিহেতু তেওঁৰ তেজত ৰয়েল ব্লাড নাই, তো সেয়েহে তেওঁ ৰাজসিংহাসনৰ কাৰণে অনুপযোগ্য। আৰু যোৱাবাৰ APSC প্ৰিলিমছত এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিছিলে, য'ত এটা ষ্টেটমেণ্ট এনেকৈ দিয়া হৈছিলে যে মোৰ তেজত নীলা ব্লাড নাই কাৰণে মই ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰোঁ। তো সেই ষ্টেটমেণ্টটো কোনে দিছিলে? তাত অতন বুঢ়াগোহাঁই বুলি দি দিছিলে। তো সেইটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আছিলে। তো আপোনালোকে মনত ৰাখি থৈ দিব যে অতন বুঢ়াগোহাঁয়ে কৈছিলে যে তেওঁৰ গাত ৰয়েল ব্লাড নাই কাৰণে তেওঁ ৰাজসিংহাসনত বহাৰ অনুপযোগ্য। যদিও তেওঁ ৰাজসিংহাসনত বহা নাছিলে, বাট তেওঁ আহোম সাম্ৰাজ্যৰ সেই সময়ৰ ডিফেক্ট ৰুলাৰ আছিলে। তো ইয়াত আপোনালোকে এটা বস্তু মনত ৰাখি থৈ দিব, ডিফেক্ট আৰু ডি জিউৰ দুটা বেলেগ বেলেগ শব্দ হয়। উদাহৰণস্বৰূপে আমি আমাৰ যদি ইণ্ডিয়াৰ কণ্টেক্সত ক'ব যাওঁ, আমাৰ ইণ্ডিয়াৰ অফিচিয়েল হেড হৈছে প্ৰেচিডেণ্ট, অৰ্থাৎ তেওঁ ডি জিউৰ হেড, আৰু ডিফেক্ট হেড হৈছে আমাৰ যি প্ৰাইম মিনিষ্টাৰ সেয়া। গতিকে আপোনালোকে দুটা মনত ৰাখি থৈ দিব। তাৰপিছত তেওঁ কি কৰিছিলে, চুজিনফা নামৰ এজন আহোম কোঁৱৰক ৰাজসিংহাসনত তেওঁ অধিষ্ঠিত কৰালে। চুজিনফাৰ আন এটা নাম আছিলে অৰ্জুন। এইটো আপোনালোকে মনত ৰাখি থৈ দিব। অৰ্জুনটো তেওঁৰ হিন্দু নাম আছিলে। কিন্তু অতি শীঘ্ৰে এই চুজিনফা আৰু অতন বুঢ়াগোহাঁইৰ মাজত মতভেদ হ'বলৈ ধৰিলে, আৰু তাৰ পৰিণতি স্বৰূপে এই অতন বুঢ়াগোহাঁয়ে চুজিনফাকো হত্যা কৰি পেলালে। তাৰপিছত তেওঁ ৰাজসিংহাসনত অধিষ্ঠিত কৰালে চুডাইফা নামৰ এজন ৰাজকোঁৱৰক। চুডাইফাৰ আন দুটা নাম হৈছে পৰ্বতীয়া ৰজা আৰু এটা হৈছে তেজ সিংহ। এই দুটা মনত ৰাখি থৈ দিব যে তেজ সিংহ আৰু পৰ্বতীয়া ৰজাৰ আন এটা নাম কি আছিলে, সেয়া হৈছে চুডাইফা। সেই সময়ৰ যিজন বৰফুকন আছিলে, লালুখলা বৰফুকন, তেওঁ এই অতন বুঢ়াগোহাঁইৰ কৰ্তৃত্ব মানিবলৈ খুবেই টান পাইছিলে।
সেই আৰু ইয়াতে আপোনালোকে জানি থোৱাটো উচিত যে লালুখোলা আমাৰ যি লাচিত বৰফুকন আছিলে তেওঁৰে ককায়েক আছিলে, ক্ষমা কৰিব তেওঁৰে ভায়েক আছিলে। মোমাই তামুলী বৰবৰুৱাৰ প্ৰধানতঃ তিনিজন সন্তান আছিলে। এটা হৈছে লাচিত বৰফুকন, আনটো হৈছে লালুখোলা বৰফুকন, আৰু এজনী ছোৱালী আছিলে, ছোৱালীজনীৰ নাম আছিলে পাখৰি গাভৰু, আৰু সেই ছোৱালীজনীক জয়ধ্বজ সিঙে বিয়া কৰাইছিলে। আৰু তেওঁলোকৰ এই পাখৰি গাভৰু আৰু জয়ধ্বজ সিঙৰ যিজনী ছোৱালী আছিলে ৰমণী গাভৰু বুলি, সেই ৰমণী গাভৰুক মোগল হাৰিমলৈকে এটা চুক্তি অনুসৰি পঠাই দিয়া হৈছিলে। আপোনালোকে এই চুক্তিটো আমাক কমেণ্ট বক্সত জনাব, ইয়াৰ আগৰ ভিডিঅ'টোত আমি পঢ়াইছিলোঁ। সেই ৰমণী গাভৰুৱে পৰৱৰ্তী সময়ত নিজৰ নামটো চেঞ্জ কৰি এটা মুছলিম নেম এটা লৈ তেওঁ ঔৰংগজেবৰ পুতেক আজমতাৰাৰ লগত বিবাহ হৈছিলে। তাৰপিছত যিহেতু লালুখোলাৰ মোগলৰ লগত এটা ব্লাডৰ ৰিলেশ্যন এটা আছিলে, এইমাত্ৰ আপোনালোকক বুজাই দিলোঁ। তো সেয়েহে তেওঁ মোগলৰ লগত এটা চুক্তি কৰিলে। এই চুক্তি অনুসৰি মোগল ৰজা তেতিয়াৰ যি আজমতাৰা আছিল, আজমতাৰাই সৈন্যবাহিনী পঠাই লালুখোলাক অতন বুঢ়াগোহাঁইক হত্যা কৰাত সহায় কৰিব, আৰু তাৰ বিনিময়ত তেতিয়াৰ যি গুৱাহাটী এৰিয়াটো আছিলে, গোটেই গুৱাহাটী এৰিয়াটো লালুখোলাই মোগলৰ হাতত হস্তান্তৰ কৰিব। তো এই চুক্তি অনুসৰি লালুখোলাই মোগল সৈন্যবাহিনী লৈ অতন বুঢ়াগোহাঁইক হত্যা কৰিলে। তাৰপিছত এই গোটেই গুৱাহাটী এৰিয়াটো 1679 চনত অজন্তাৰ হাতত সমৰ্পণ কৰিছিলে। তো আজিলৈ ইমানখিনিয়ে আছিলে। তো এতিয়া আপোনালোকক কেইটামান কুৱেশ্যন এৰিব বিচাৰিছোঁ। প্ৰথমটো কুৱেশ্যন হৈছে যে বেটেল অফ চৰাইঘাট কিমান চনত সম্পাদিত হৈছিলে? প্ৰথমটো হৈছে 1671, দ্বিতীয়টো 73, তাৰপিছত 78, তাৰপিছত 68। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে বেটেল অফ শৰাইঘাটৰ টাইমত মোগলৰ কামাণ্ডাৰ কোন আছিলে? তো এনচাৰকেইটা হৈছে ৰামসিংহ, ত্যাগ সিংহ, মিৰ জুমলা আৰু আবু বকৰ। তৃতীয়টো কুৱেশ্যন হৈছে যে যেতিয়া বেটেল অফ চৰাইঘাটত মোগলৰ গভৰ্ণৰে কোনজন শিখ গুৰুক বা কোনজন চায়েণ্টক তেওঁলোকৰ যি বিশ্বাস আছিলে যে অসমত কলা যাদু প্ৰচলিত বুলি, তাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ কাৰণে লগত লৈ আহিছিলে? অপশ্যনকেইটা হৈছে তেজ বাহাদুৰ, গুৰু অৰ্জুন দেৱ, গুৰু গোবিন্দ সিং, গুৰু নানক। ইয়াৰ এনচাৰকেইটা আপোনালোকে কমেণ্ট বক্সৰ দ্বাৰা আমাক জনাব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনি আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।